ঘুরে অচিনাকি সুৰ নাযাবা কেতিয়া মোক এৰি দূৰ তুমি মোৰ জীৱন। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই নিউ চেনেল ইন ভেবেলা ব্লগ। এইফালে দেখিছে আপোনালোকে এখন কাঠনি বেৰ, যোনখন কাঠনি বেৰ একো কাঠেই নাপায় বুলি ভাবিছে নেকি? হেল্ল' গাইজ, আজি মানে টপিকটোৱে এইটো। আমি মানে সৰুৰ পৰা ইমানেই উদগতি কৰিলোঁ, কিন্তু আজিলৈকে উদগতি পথত আগ নাবাঢ়িলোঁ। আপোনালোকে দেখিছে মোৰ পিছফালে এটা বৃহত্ত পুখুৰী, যোনটো পুখুৰীত এটা মাছ নাই বুলি ভাবিছে নেকি? ভাবিছে যদি হয়। আৰু এটা কথা আপোনালোকে চাগে নটিচ কৰিছে, মই এডাল চেইন পিন্ধি থাকোঁ, যোনডাল হৈছে ৰূপৰ চেইন। এই ৰূপৰ চেইনডাল আপোনালোকে কিনিবলৈ হ'লে গোটেই মাটি বাৰী চব বিকিব লাগিব। আৰু এই চেইনডাল মোৰ ভাগৰ হৈছে মোৰ ঘৰৰ নেক্সট বোলা কুকুৰটোৰ চেইন। এইবাৰ বন্ধত আমি কিবা এটা নতুনত্ব কৰোঁ বুলি ভাবিছোঁ। তহঁতে কিবা ভাবিছা নি? আমি এতিয়ালৈকে একো ভবা নাই বাৰু। ঐ সৈকতচোন তন্ময়হঁত যাওঁচোন, তাহাঁতেও কিবা নতুন কথা ভাবিছে নি সুধোগে। সুধোচোন গ'ল। ঐ, এইবাৰ বন্ধত আমি এটা এডভেঞ্চাৰ কৰিম বুলি ভাবিছোঁ, কৰিবি নি? কৰিম আৰু। কি কৰিবি? অলপ দূৰত এটা মানুহ থকা ঘৰ আছে, আমি তালৈকে যাম বুলি ভাবিছোঁ। এই এডভেঞ্চাৰটো আমি সন্ধিয়া লগা সময়ত কৰিলেহে ভাল হ'ব। আজিতো সময় নাই, কাইলৈ আমি সন্ধিয়া লগা এই এডভেঞ্চাৰটো কৰিম। এতিয়া চব ঘৰে ঘৰে যাওঁ ব'ল। The next day. বুজিছ, আমাৰ এডভেঞ্চাৰটো এই ঘৰটোতে কৰিবলৈ ভাল হ'ব। ব'ল যাওঁ চব। তই ঠিকে কৈছ। ইয়াত নেটৱৰ্কে নাই। মোৰ ইনষ্টাগ্ৰামৰ ষ্টৰিটো আপলোড নহ'ল। এই ঠাইখন বৰ আমনিদায়ক। আৰে বাবা, কেলে টেনশ্যন লৈছা? নেটৱৰ্ক নাই যদি কি হ'ল? আমাৰ চোন নীল ভাই আছে, তাৰ খংটোৱেচোন 5G চলিব। চুপ থাক তন্ময়, এইটো ধেমালি সময় নহয়। তহঁতে অলপ সময় মনে মনে থাকিব পাৰিবিনে? মই কিবা শব্দ এটা শুনিবলৈ পাইছোঁ। এইটো কিহৰ শব্দ? ইয়াত কোনোবা আছে নেকি? ঘৰলৈ সোনকালে যাওঁ ব'ল, মোৰ ভয় লাগিছে। তহঁতি ভয় নাখাবি। এইটো কোনো ভূত প্ৰেতৰ শব্দ নহয়, এইটো কোনোবা মানুহৰ মনৰ কথা। আজিৰ দিনতো কোনোবাই এনেকৈ বাহিৰ ফোন বজাই নে? আমিচোন মোবাইলৰ হেডফোন লগাই গান শুনাটোহে জানো। সেইটোৱে আমাৰ ভুল। যন্ত্ৰৰ শব্দ এই প্ৰকৃতিয়ে মানুহৰ হৃদয়ৰ কথাবোৰ পাহৰি গৈছোঁ। চাওঁচোন ব'ল, এই শব্দটো ক'ৰ পৰা আহিছে। চাচোন। ইয়াত বাদ্যযন্ত্ৰবোৰ ইমান সুন্দৰকৈ আছে। যন্ত্ৰৰ পৃথিৱীত মানুহৰ হৃদয়ৰ স্পন্দন হেৰাই গৈছে। এইটো তেন্তে এজন শিল্পীৰ ঘৰ আছিল। আমাৰ ফোনৰ স্ক্ৰীণত আমি ইমানেই ব্যস্ত আছিলোঁ যে বাহিৰৰ পৃথিৱীৰ কথা পাহৰিয়ে থাকিলোঁ। এতিয়া আমি ইয়াৰ পৰা যাওঁ বৈ। বুজিছ, আমি এই মোবাইলৰ জগতখনৰ পৰা অলপ বাহিৰলৈ আহিব লাগিব। আমাৰ পৃথিৱীখনত ইমান সুন্দৰ সুন্দৰ বস্তু আছে, কিন্তু আমি এই মোবাইলৰ জগতখনৰ পৰা আমি চব পাহৰি গৈছোঁ। সেইবাবে আজিৰ পৰা আমি সকলো এনেদৰে লগ হ'ম আৰু লগ হৈ বিভিন্ন জেগা চাম, আমাৰ পৰিৱেশটো চাম। আমাৰ পৰিৱেশটোহে আমাৰ মগজু ভাল কৰিব পাৰিব। আমি মোবাইলটো চালে আমাৰ বিভিন্ন অপকাৰ হয়, কিন্তু আমাৰ এই সুন্দৰ পৰিৱেশটোৱে আমাৰ একো অপকাৰ নকৰে।